যোৰহাট চহৰৰ সৌন্দৰ্য সংৰক্ষণত পৌৰসভাৰ কঠোৰ পদক্ষেপ। যোৰহাটত এতিয়াৰ পৰা পদপথ দখল কৰি ব্যৱহাৰ কৰে তেন্তে সাৱধান। যোৰহাটৰ পদপথত মুক্তভাৱে মল-মূত্ৰ কৰে তেন্তে সাৱধান। কিয়নো যোৰহাট চহৰৰ সৌন্দৰ্য বৃদ্ধি তথা পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত যোৰহাট পৌৰসভাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। চহৰৰ বিভিন্ন স্থানত পদপথ দখল কৰি ব্যৱসায় চলোৱা আৰু মুক্তভাৱে মল-মূত্ৰ ত্যাগ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়া হৈছে পৌৰসভাৰ সভানেত্ৰী লক্ষ্মী খাৰঘৰীয়াই। আছোঁ তুলসীনাৰায়ণ পথত। আজি বহু দিনৰ পৰা মই এইবিলাক কাম কৰিয়ে আছোঁ। অফিচত মানে থকাতকৈ মই ভাবিছোঁ এতিয়া মই ৱাৰ্ডবিলাকত ঘূৰিম আৰু আমাৰ গোটেই যোৰহাটৰ টাউনৰ এইবিলাক চাফাইবিলাক মই অলপ চাব লাগিব। আজি মই আহিছোঁ, আহি পেলাই দেখিছোঁ যে আমাৰ পদপথৰ কাষত কিছুমান দোকান বহিছে আৰু সেই দোকানবিলাকে তেওঁলোকৰ খোৱা খাদ্যবিলাক মানে ড্ৰেইনত নেপেলায় আৰু আপোনাৰ ড্ৰেইনতো পেলাইছে কিছুমান বস্তু আৰু ৰাস্তাতো পেলাইছে। আৰু এইবিলাক আমি এতিয়া চাফাই কৰিবলৈ আমি চাফাই কৰ্মী আমাৰ জাৰুৱালা ইত্যাদি সকলো আহিছে, আমাৰ ৱাৰ্ড কমিশ্যনাৰো আহিছে, আমাৰ সাহসৰ সদস্যও এগৰাকী আহিছে ইয়ালৈ। আমি এতিয়া কথা হৈছে কি, যেতিয়া ৰাইজ সচেতন নহয় আমি এইবিলাক চাফাই কৰি একো লাভ নাই। আমি বাৰম্বাৰ কৈছোঁ, আমি বাৰম্বাৰ য'তেই গৈছোঁ মই এইটোৱে কৈছোঁ যে প্লাষ্টিকবিলাক আপোনালোকে ড্ৰেইনত নেপেলাব, আৰু কিছুমান মানুহে দেখা যায় ল'ৰা ছোৱালীক লগত লৈ যায়, প্লাষ্টিকৰ বটলত পানী খায় আৰু চিপছৰ পেকেট লগত হাতত লৈ যায় আৰু যেতিয়া খাই শেষ হ'ব ৰাস্তাত দলি মাৰি থৈ পেলাই গুচি যায়। আৰু আমি এতিয়া এনেকুৱা ব্যৱস্থা লৈছোঁ, এতিয়া আমি CC কেমেৰা লগাম। তাৰপিছত যদি আমি তেনেকুৱা মানুহবিলাকে হাতে লতে ধৰা পেলাওঁ তেতিয়া তেওঁলোকৰ ওপৰত আমি আইনী ব্যৱস্থা ল'ম আৰু তেওঁলোকৰ ওপৰত আমি ফাইনৰ ব্যৱস্থা কৰিছোঁ। আৰু গতিকে আমি যোৰহাট পৰিষ্কাৰ কৰি ৰাখিবলৈ হ'লে আমি সকলোৱে একত্ৰিত হ'ব লাগিব আৰু সকলোৱে আমাক সহায় সহযোগ কৰিব লাগিব। আমি আজি এই তুলসীনাৰায়ণ পথ ইমান সুন্দৰ পথ এটাত আজি দেখা পাইছোঁ যে ৰাস্তাৰ যিটো আমাৰ ইমান সুন্দৰ এটা ফুটপাথ বনাই দিছে, ফুটপাথৰ ওপৰত পেচাব কৰিছে, তাত লেট্ৰিন কৰিছে, এইটো বহুত দৃষ্টিকটু কঠোৰ হৈছে। পেচাব কৰাটো এইটো এটা সাধাৰণ কথাত পৰিণত হৈছে। গতিকে আমি এইবিলাকৰ ওপৰত ব্যৱস্থা ল'ম আৰু কাইলৈ আমি আমাৰ লগত আহিব DC ছাৰ আহিব, DC আৰু SPও আহিম বুলি কৈছে, MLA ছাৰো আহিম, MLAও আহিম বুলি কৈছে। গতিকে সকলো একত্ৰিত হৈ পেলাই এই ৰাস্তাৰ কাষত যিবিলাক দোকান আছে সেই দোকানখিনি আমি ইয়াৰ পৰা উঠোৱাৰ ব্যৱস্থা কৰিম, নহ'লে আমাৰ এই সুন্দৰ ৰাস্তাটো আমি মানে পৰিষ্কাৰ কৰি ৰাখিবলৈ নোৱাৰিম। মই নিজে আজি এসপ্তাহ 10 দিনমানৰ আগত আমাৰ ৱাৰ্ড কমিশ্যনাৰ 11 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ আৰু 5 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ আমি নিজে গৈ সেই পদপথৰ মানুহখিনিক বহুত দেৰি বুজোৱা হ'ল যে তেওঁলোকে পদপথবিলাক ক্লিয়াৰ কৰক আৰু পদপথৰ আৰু মেইন ৰাস্তাত তেওঁলোকে ডবলকৈ বহে, এটা ছাইড বহি আৰু এটা আগলৈও আহে। তেওঁলোকক বাৰম্বাৰ কোৱা হৈছে কিন্তু তেওঁলোকে আমাৰ কথা শুনা নাই। কিন্তু কালি ৰাতি আমাৰ সাহসৰ আমাৰ যিটো NGO আছে তেওঁলোকৰ কেইজনমান সদস্য আৰু ময়ো গৈছিলোঁ, গৈ পেলাই তেওঁলোকে কিছুমান ব্যৱস্থা কৰিছে, এইটো বেগৰ ব্যৱস্থা কৰিছে, বেগ দিছে আৰু তেওঁলোকে বেগত ভৰাইছে। কালিৰ পৰা সেইটো ড্ৰাইভ আৰম্ভ হৈছে বাৰু। তথাপিতো তেওঁলোকে বাৰম্বাৰ কোৱাৰ পিছতো ৰাস্তা এখন মটৰচাইকেল এখন যাব নোৱাৰে। মই এইটো কথা SP মহোদয়ক কৈছিলোঁ যে সেইটো তেওঁলোকে কিবা এটা ব্যৱস্থা ল'ব। আমাৰ লগতে আচলতে প্ৰশাসনৰ তেওঁলোকেও চাব লাগে এইবিলাক কথা। আমি অকল মিউনিচিপালিটিয়ে যে চাব লাগিব এনেকুৱা কথা নাই। মই প্ৰশাসনকো অনুৰোধ কৰিম যে এইবিলাক কথা তেওঁলোকেও অলপমান চাব লাগে। তেওঁলোকক বাৰম্বাৰ কোৱা হৈছে। এতিয়া আমি আৰু প্ৰশাসনৰ লগত লাগি আমি প্ৰশাসনিক ব্যৱস্থাহে ল'ম, আইনী ব্যৱস্থা ল'ম আৰু তেওঁলোকক তাৰপৰা যদি উঠি নাযায় তেওঁলোকক একদম কমপ্লিট সেইবিলাক দোকানবিলাক আমি উঠাই দিম। যোৰহাট পৌৰসভাৰ সভানেত্ৰী লক্ষ্মী খাৰঘৰীয়াই নিজেই চহৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানত অংশগ্ৰহণ কৰি এক উদাহৰণ সৃষ্টি কৰিছে। তেওঁ পৌৰসভাৰ কৰ্মীসকলক সংগ লৈ পথৰ কাষত জমা হৈ থকা জাবৰ আৱৰ্জনা পৰিষ্কাৰ কৰোৱাৰ লগতে সেই স্থানসমূহ পানীৰে ধুই এক শৃংখলাবদ্ধ পৰিৱেশ গঢ়ি তুলিছে। যোৰহাটৰ বৰুৱা চাৰিআলিত থকা যোৰহাট বহুমুখী বালিকা বিদ্যালয় আৰু বাউণ্ডেৰী ৱালৰ কাষৰ পৰিৱেশ অত্যন্ত কৰ্তব্যময় হৈ পৰিছিল। বহুতো ব্যক্তিয়ে মুক্তভাৱে তাত মল-মূত্ৰ ত্যাগ কৰিছিল, যাৰ ফলত চহৰখনৰ সৌন্দৰ্য আৰু পৰিৱেশ উভয় ক্ষতিগ্ৰস্ত হৈছিল। এই অৱস্থাৰ কথা লক্ষ্য কৰি সভানেত্ৰী লক্ষ্মী খাৰঘৰীয়াই পৌৰ সদস্য পুৰ বিষয়াৰ উপস্থিতিত পৰিষ্কাৰ অভিযান আৰম্ভ কৰে আৰু এই অভিযানৰ জৰিয়তে সেই স্থানৰ জাবৰ আৱৰ্জনা নিষ্কাশন কৰি তাত এক সুন্দৰ পৰিৱেশ গঢ়ি তোলা হয়। লগতে পৌৰসভাৰ কৰ্মীসকলৰ সহযোগত পানীৰে ধুই চহৰৰ শৃংখলাবদ্ধ অৱস্থা পুনৰুদ্ধাৰ কৰা হয়। সভানেত্ৰীগৰাকীয়ে এই অভিযানৰ সময়ত ৰাইজক আহ্বান জনায় যে য'তে ত'তে মল-মূত্ৰ
ত্যাগ নকৰিবলৈ আৰু চহৰৰ পথৰ কাষত প্লাষ্টিক জাবৰ বা আন আৱৰ্জনা নেপেলাবলৈ। আনহাতে পৌৰ নেত্ৰীগৰাকীয়ে স্পষ্টভাৱে কয়, যদি কোনো ব্যক্তিয়ে এনে কাৰ্যত লিপ্ত হয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। চহৰৰ সৌন্দৰ্য আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত পৌৰসভাই কোনো আপোচ নকৰে বুলি স্পষ্টভাৱে প্ৰকাশ কৰিছে। এই পদক্ষেপৰ ফলত যোৰহাট চহৰত এক সজাগতা আহি পৰিছে আৰু জনসাধাৰণে চহৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ পৌৰসভাক সহায় কৰিবলৈ আহ্বান জনায়। সভানেত্ৰী লখিমী খাৰঘৰীয়াৰ এই পদক্ষেপে চহৰখনৰ সৌন্দৰ্য বৃদ্ধি আৰু পৰিৱেশ সংৰক্ষণত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্টাৰ লাইভ অসম।